কি ক'ব চৰকাৰক কি ক'ব কি ক'ম আৰু চৰকাৰে নাই আমাৰ ইয়াত ৰ'বা অসম অৰুণাচল সীমান্তত বসবাস কৰি থকা প্ৰায় 13খন গাঁৱৰ ৰাইজে এতিয়া বিপদসংকুল যাতায়াত কৰিবলগীয়া হৈছে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ পৰা বৈ অহা ডিপুটা নৈখনৰ ওপৰেদি বিপদসংকুল যাতায়াত কৰি আহিছে এই সমস্যাৰ কিন্তু সমাধান নহ'ল আৰু এই সমস্যাৰ পৰা তেওঁলোকে আজিলৈ পৰিত্ৰাণ নাপালে যাৰ ফলত ইয়াৰে স্থানীয় ৰাইজ ছাত্ৰ ছাত্ৰী আৰু সংকটজগত ৰোগীয়ে আজি বিপদসংকুল যাতায়াত কৰিবলগীয়া হৈছে মই সেই স্থানত আছোঁ আৰু এইটো হৈছে দয়ালপুৰ যোগীবিল সংযোগী এটা পথ আৰু এই পথৰ ওপৰতে আছে নৈখন আৰু এখন নৈ হৈছে ডিপুটা নৈ এখন খৰচোতা নৈ আৰু এই নৈখনৰ ওপৰেদি এতিয়া তেওঁলোকে বিপদসংকুল যাতায়াত কৰিবলগীয়া হৈছে একাংশ ৰাইজ যেতিয়া ইয়াৰ জলস্তৰ যেতিয়া বৃদ্ধি পায় তেতিয়া নৈখনৰ পাৰতে বহু সময় ধৰি অপেক্ষা কৰিবলগীয়া হয় আৰু যেতিয়া পানী কমে তেতিয়া লাহে লাহে তেওঁলোকে এইদৰে পানীৰ মাজেৰে বিপদসংকুল যাতায়াত কৰিবলগীয়া হৈছে এইটো এটা দীৰ্ঘদিনীয়া সমস্যা এইটো সমস্যা আজি নহয় যুগ যুগ ধৰি এই অঞ্চলত বসবাস কৰি থকা স্থানীয় ৰাইজে এইদৰে ভৰ বাৰিষাৰ সময়ত নৈ পাৰ হ'বলগীয়া হৈছে সিটো পাৰত এতিয়াও বহু ৰাইজ এতিয়া আবদ্ধ হৈ আছে বহুতে এতিয়া সাহস কৰা নাই তেওঁলোকে এতিয়া পাৰ হ'বলৈ এইদৰে তেওঁলোকে প্ৰত্যেক দিনাই ছাত্ৰ ছাত্ৰীসকলে বিশেষকৈ মৰণশৰণ কৰি তেওঁলোকে যাতায়াত কৰিবলগীয়া হৈছে এইখন হৈছে ডিপুটা নৈ এই ডিপুটা নৈখনৰ ওপৰেদি বিপদসংকুল যাতায়াত কৰিবলগীয়া হৈছে ৰাইজ আছে মই তেওঁলোকৰ পৰাই কথাখিনি জানিব বিচাৰিম আপোনালোকৰ সমস্যাটো কিন্তু আজিৰ নহয় বহুত দিনীয়া সমস্যা কি ক'ব আজি আমাৰ এইখন ঢেকীয়াজুলি বা ৰাঙাপাৰা সমষ্টিত যিখন এনে ডিপুটা নৈখন আছে এই নৈখনত আমি বহুত দিনৰ পৰা তেনেকৈ ভুক্তভোগী হৈ আছোঁ এইখন অঞ্চলৰ পৰা আমাৰ LP স্কুল হওক ME স্কুল হওক হাই স্কুল তথা কলেজলৈ এইখন অঞ্চলৰ পৰা বহুত তেনেকুৱা শিক্ষক শিক্ষয়িত্ৰীয়ে কিছুমান শিক্ষক আছে আৰু কিছুমান শিক্ষাৰ্থীসকলে এইখন নৈ ওপৰেদি পাৰ হৈ ৰঙাপাৰালৈ কলেজলৈ যাবলগীয়া হয় কিছুমান মাইক্ৰষ্টাৰলৈ যায় কিছুমান অৰলগালৈকে যায় কিন্তু সিহঁতক বহুত ভুক্তভোগী হ'বলগীয়া হয় আজি ইউনিট টেষ্ট আছিলে পৰীক্ষা স্কুলত কিন্তু বহুত ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাৰ্থীত উপস্থিত হ'ব নোৱাৰিলে নদীটো বাঢ়ি যোৱাৰ কাৰণে সেইকাৰণে আমি দুখিত এখন অঞ্চলত আমি ইমান যুগে যুগে হৈ MLA ভোট দিছোঁ MP ভোট দিছোঁ কিন্তু চৰকাৰ গঠন কৰিব পাৰিছোঁ কিন্তু এই ক্ষেত্ৰত আমাক কিন্তু কোনো চৰকাৰে আমাক এখন নদীৰ পকী দলং কৰিবৰ কাৰণে কোনেও কথা কাণ নিদিয়া হৈছে সেইকাৰণে আমি বহুত দুখিত গত দিনবোৰতে যিখন বাজেট আছে বাজেটত এইখন নদীৰ অসম চৰকাৰক মই অনুৰোধ কৰিছোঁ আৰু আমাৰ ঢেকীয়াজুলি সমষ্টিক আমি MLAকো অনুৰোধ কৰিছোঁ এখন নদীৰ বাজেটখন উত্থাপন কৰে যেন এই আমাৰ ৰাজ্যৰ ফালৰ পৰা মোৰ ঘৰৰ অনুৰোধ এজন স্থায়ী ব্যক্তি আছে মই তেখেতৰ পৰাই জানিম যে আপুনি প্ৰত্যেক দিনে এইফালে অহা যোৱা কৰে সমস্যা ভুগি আহিছে কি ক'ব আমি ইয়াতে সৰুৰ পৰা ডাঙৰ হ'লোঁ ইয়াতে জন্ম কিন্তু বহুত অসুবিধা এনেকৈ পাইছোঁ কেতিয়াবা মানুহ কেইজনমান মৰি গৈছে এইটো নদীত গৰুও মৰি গৈছে তেনেকৈ চৰকাৰে অহা যোৱা কৰে ইলেকশ্যনৰ সময়ত তাৰপাছত কৈ যায় আমি দলঙৰ আলোচনা কৰিম কিন্তু আজিলৈকে পাৰ্টিকেইটা কৰি দিয়া নাই প্ৰত্যেক দিনে এইটো হয় বাৰিষা কালতো আজিতো অলপ কমে হৈছে নহ'লেতো মানুহ পাৰ হ'ব নোৱাৰে এক ৰাতি দুই ৰাতিলৈকে থাকিবলগীয়া হৈ যায় সময়ত সংকটজনক ৰোগী কেনেকৈ অহা যোৱা কৰে এইটো যদি বেমাৰত পৰি যায় কিছুমান তেনেকৈ মৰি যাবলগীয়া হৈ যায় বিনা চিকিৎসা আমাক যদি সোনকালে এইটো দলঙৰ বিষয়ে যদি নিৰ্মাণ কৰি দিয়ে সেইটোৱে আমাৰ অনুৰোধ আৰু চৰকাৰৰ ফালৰ পৰা মই দেখুৱাইছোঁ পুনৰ সেই দৃশ্য যে চাওক কিদৰে এই যে খোজকাঢ়ি বিপদসংকুলভাৱে যাতায়াত কৰি আহিছে তেওঁলোকে এইদৰে নিতৌ এই সমস্যা কিন্তু এই সমাধান নহ'ল ইয়াৰ স্থানীয় ৰাইজে জনপ্ৰতিনিধিক দীৰ্ঘদিনৰ পৰা এখন পকী দলং ইয়াত নিৰ্মাণ কৰি যাতায়াতৰ ক্ষেত্ৰত উপকৃত কৰিবলৈ দাবী
জনাই আহিছিল যদিও এই ক্ষেত্ৰত কিন্তু কোনো ধৰণৰ কাণ সাৰ নিদিয়াৰ অভিযোগ উঠিছে। কিমান বিপদসংকুল যাতায়াত কৰিবলগীয়া হৈছে, নৈৰ ওপৰেদি তেওঁলোকে অহা যোৱা কৰিব লাগিছে। চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ পৰা বৈ অহা ডিপুটা নৈখন এতিয়া জলস্তৰ বৃদ্ধি পালে এইদৰে সমস্যাৰ সমাধান হয়। ককাইদেউ অকণমান যদি আপোনাৰ পৰা জানিব বিচাৰিম, কষ্ট হৈছে মই জানিব বিচাৰিম, দাদা আপোনালোকৰ এইটো সমস্যাটো বহুদিনীয়া এনেকৈ নদীৰ পানী গচকি বিপদসংকুল যাতায়াত কি ক'ব? কি ক'ম ইয়াৰ বিষয়টো, আমিতো আগৰ পৰাই বহুত সৰুৰ পৰা ইয়াতে ডাঙৰ হ'লোঁ। আমাৰ মা বাবাও এনেকুৱাই বহুত কষ্ট কৰি পাৰ হৈ গৈছে, আমিও এনেকুৱা এতিয়া বহুত কষ্ট ভুগি আছোঁ। এইটোৱে আমি ভাবি আছোঁ আগৰ দিনতো আগত গ'ল, এতিয়াতো আমাৰ চৰকাৰটো নতুন নতুন হৈ আছে না, এইটো আমাৰ এতিয়া নদীৰ কাৰণেতো আমাক দলংটোতো লাগে। আমিতো এনেকুৱা জীয়াই থাকিব নোৱাৰোঁ, চব টাইম এনেকুৱা লাইফ টাইমৰ কথা আছে। আমিও কি কৰি এনেকুৱা অলপতো ব্যৱস্থাটো কৰিব লাগিব। ল'ৰা পোৱালি স্কুল পঢ়াবৰ কাৰণে বহুত প্ৰব্লেমত হৈ আছে, মানে দিব লাগিব, দলংটোতো আমাক লাগিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।